আপনি কি গাড়ি ল'ব? এল্টো লাগিলে চাওক এল্টো আছে, আপোনাৰ ৱেগনাৰ লাগিলে ৱেগনাৰ আছে, আপোনাৰ এছইভি টাইপ লাগিলে ক্ৰেটা পাব, সিডান লাগিলে ভাৰ্না ওৰা দেখাই পাইছে আপুনি, আলকাজাৰ আছে, আৰু অলপ সৰু টাইপৰ গাড়ী লাগিলে আপুনি ৰেডিকো আছে, তাৰপিছত বেলিনো আছে, আকৌ আপোনাৰ ইকোভেন লাগিলে ইকোভেন আছে, ইয়ন আছে, এক্সপ্ৰেছো আছে, আপুনি যি গাড়ী বিচাৰে সব গাড়ী আমাৰ তাত আছে। আপুনি আহিলে হ'ল, প্ৰায় গাড়ী আমি ৰাখিব ট্ৰাই কৰিছো, মানে আৰু গোটাই গাড়ী ৰাখা সম্ভৱ নহয়, প্ৰায় গাড়ী আছে, আপুনি আহক, আৰু আপোনাৰ অহালৈকে চাগে আৰু বেলেগ ষ্টকো সোমাই যাব। আৰু আমি গাড়ী এতিয়া ঈদৰ কাৰণে একদম বহুত ধুনীয়া অফাৰ লগাইছো, বহুত সব মানে আপোনালোক আহক না, আমি গাড়ী দাম মিলোৱা দায়িত্ব আমাৰ, আমি যিবিলাক দাম কৈ তাকে বহুতখিনি দাম মিলাব আমি চেষ্টা কৰিম। আলকাজাৰ টপ মডেল পুৰা একদম পেনাৰামিক সানৰুফ আছে, গাড়ীখন চাই ল'ব পাৰি, ধুনীয়া একদম ফুল টপ মডেল গাড়ী। এখন আপুনি আমি ৰাখিছো প্ৰাইচটো আপোনাৰ 10,30,000 টকা। 10,30,000 টাকা সানরুফ আছে না? দেখা দিব পাৰে আপুনি, মইতো থকা বুলি কম আমি চাই ল'ব। সানরুফ আছে, সব আছে, সানরুফ আছে। আৰু যদি এখন ল'ম বুলি ভাবে ৰিজনেবল প্ৰাইচ টাকা আছে। আৰু এখন 2015 টাটা বোল্ট, এখন 1.5 লাখ টকা লৈ যাওক, গাড়ী ধুনীয়া আছে, গাড়ী আপোনাৰ 1 টকাৰ কাম কৰিবলৈ গাড়ী নাই, 1.5 লাখ টকা দিব গাড়ী লৈ যাব পাৰিব। গাড়ী একদম কালাৰ চালাৰ চব ধুনীয়া হৈ আছে, আৰু বহুত ধুনীয়া লুকছত আছে গাড়ীখন। এখন 2020 চুইফট, একদম ফাৰ্ষ্ট অনাৰ গাড়ী, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল ব্ৰেণ্ডৰ গাড়ী আছে, কোনো কৰিবলগা কাম একো নাই ইয়াতে, আৰু একদম ইঞ্জিন চাব পাৰে, আপোনাৰ ইঞ্জিনটো খুলি দেখাই দিব পাৰে, ইঞ্জিনটো চাব পাৰে আপুনি, ইঞ্জিনত একদম মানে হেৰি নাটৰ ৰেঞ্জ লগোৱাই নাই গাড়ীখন, হয় নেকি? ইঞ্জিনটো চালে আছে না ইঞ্জিন? ফুল চিল বেগ আছে আপোনাৰ, মই আপোনাক কোৱা কথা নহয়, আপুনি মেকানিক আনি একদম চাই ল'ব পাৰে, আপোনালোকৰ ইঞ্জিনটো নিজৰ দেখাই টেকনিচিয়ান দিছে, চাব পাৰে। এইবিলাক চেক কৰিলে আপোনাৰ ৰেঞ্জ নালাগে এইবিলাকত আছে গাড়ী বিচাৰি ফুৰে না, চিটান গাড়ী লাগিলে এইবিলাক ওৰা আছে, ওৰা 21 মডেলৰ ওৰা আছে, টপ মডেলৰ ওৰা আছে, এই ভাৰ্নাৰ একেলগে দুখন ভাৰ্নাও আছে, গোটাইখন কোনে খুব ভাল। কাৰোবাক চিটান গাড়ী লাগিলে আহিব পাৰে আপুনি, আমাৰ এড্ৰেছটো আপুনি গম পাইছে, সোনু অটো এজেঞ্চি বাইহাটা চাৰিআলি, মঙলদৈ ৰোড, মানে বাইহাটা চাৰিআলি থানাখনৰ ওচৰতে। দাদা ঈদৰ কাৰণে একদম 2খনমান গাড়ী আমি অফাৰ দি দিছো, গাড়ী লৈ যায় আপোনাৰ 2014 একদম গ্ৰেনাইটেন, একদম চাকাচাক মডেল, ধুনীয়া হৈছে গাড়ী, বঢ়িয়া হৈ আছে, আপুনি 2,70,000 টকা দিব লৈ যাব গাড়ী, এখন 2,70,000 টকা লৈ যাব। নেক্সট সেকেন্ড কিমান আৰু আছে? এখন আপোনাৰ 1,20,000 টকা লিখে লৈ যাব পাৰিব। 1,20,000 মানে কোনোবা মানুহ আহে না 1 লাখ মান টকাতে গাড়ী লাগে, 1,20,000 টকা ট্ৰান্সফাৰ গোটাখিনি কৰাই দিম আমি, ট্ৰান্সফাৰ গোটাখিনি হৈ যাব 1,20,000 টকা। নেক্সট এখন এখন আপোনাৰ আছে এইবিলাক আপোনাৰ 60,000 টকা ইনভেষ্টমেণ্ট দিলে ওলাই যাব, ওলাই যাব। এখন কি গাড়ী আছে? এখন নিয়জ 2020 হয়, ইয়াৰ প্ৰাইচ আছে 495। 495 হয়, 2020 মডেল হয়, টপ মডেলৰ, টপ মডেলটো ইঞ্জিন ফুল চিল আছে। হয়, ভিতৰ ফালে দেখাই দি আছো, ডিসপ্লে সব লগো আছে, ইনক্লুডিং ট্ৰান্সফাৰ হৈ যাব। আৰু যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব, একদম ধুনীয়া গুড কণ্ডিচনৰ গাড়ী, 1 টকাৰ কাম নাই, আৰু লৈ যাব আৰু চলাব। এখন 2022 চনৰ ব্ৰেজা, হয়, ইয়াৰ ডায়মণ্ড কালাৰ এলো হুইল লগোৱা আছে, হয়, ইয়াৰ প্ৰাইচ হ'লে 690। 690 আস্কিং প্ৰাইস। নেক্সট ল'ব নে? চাই লম কিবা এটা চাই লম। ওকে, যদি কোনোবাই ল'ম বুলি ভাবি আছে ব্ৰেজা, আমি ভিতৰ ফালে দেখাই দিছো কেনেকা কণ্ডিচন আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, ইঞ্জিন পুৰা চিল আছে, হয়, ডিসপ্লে লগো আছে, চাব পাইছে, একদম ডিসপ্লে সব ৰেডি হৈ আছে, গাড়ী 1 টকাৰ কাম নাই, একদম ইনক্লুডিং ট্ৰান্সফাৰ হৈ যাব, গাড়ী 1 টকাৰ কাম নাই, তেল ভৰাক আৰু চলাক, চাব পাইছে এখন লগো আছে।